নমস্কাৰ, মই শিখা। মঞ্চ এংকৰিঙৰ অভিজ্ঞতা হৈছে মোৰ 4 বছৰীয়া আৰু এই 4 বছৰত মই যিমানবোৰ অনুষ্ঠানলৈ গৈছোঁ এংকৰিঙৰ বাবে, লাগে ঠাইটো অচিনাকি হওক, কিন্তু তাত মই চিনাকি মানুহ লগ পাওঁ আৰু দূৰৰ পৰাই মোৰ মাতটো শুনি যেতিয়া তেওঁলোকে মোক সাক্ষাৎ কৰিবলৈ আহে, যেতিয়া প্ৰথমবাৰৰ বাবে তেওঁলোকে লগ পাবলৈ খুব ইচ্ছুক হৈ থাকে, মোৰ মনটো ইমানেই ভাল লাগে যে মানুহবিলাকৰ ইমান মোৰ প্ৰতি আন্তৰিকতা, মৰম, সঁচাকৈ এই কথাবিলাকতে মই সুখী হৈ পৰোঁ। এফালে ল'ৰাকেইটা গানৰ স্কুলত যায় নেকি? ইমান গান ধুনীয়াকৈ গাইছে সুৰত। আচ্ছা, এইটো ছোৱালীকেইজনীতো তাতকৈও বেছি ধুনীয়া গাব, মোৰ বিশ্বাস। গাব ন? ইমান ধুনীয়া হৈছে। হয়তো এই ভিডিঅ'টো চোৱাৰ পিছত একাংশই মনতে ভাবিব পাৰে যে তাইনো কি ডাঙৰ কাম কৰি আছে, কেতিয়াবা মঞ্চ এংকৰিংহে কৰে। হয়তো তেওঁলোকৰ বাবে এয়া হ'ব পাৰে, কিন্তু মঞ্চখন মোৰ বাবে বিশেষ, কাৰণ এই কামটো যিহেতু মই কৰি আছোঁ। কাৰণ মঞ্চ এখনে এগৰাকী ব্যক্তিক সামাজিকভাৱে এটা স্বীকৃতি দিয়ে। হয়তো বহুতেই সমাজৰ আগত থিয় হৈ মূৰ দাঙি হাতত মাইক্ৰফোনটো লৈ কথা কোৱাৰ সাহস নাথাকিব পাৰে, কিন্তু আকৌ এই কামটোকেই মই কৰি আছোঁ, গতিকে মোৰ কাৰণেতো বিশেষ হ'বই। আৰু অলপতে মই উপস্থিত আছিলোঁ ভট্টপাৰাৰ এখন সাংস্কৃতিক সন্ধিয়াত। তাত মই বহুত কেইজন চিনাকি লগ পালোঁ, গতিকে পুনৰবাৰ সকলোকে ধন্যবাদ ইমান মৰম আৰু ইমান আন্তৰিকতা এগৰাকী সাধাৰণ ছোৱালীক কৰাৰ বাবে। ধন্যবাদ জনাইছোঁ।